চাবুৱাত অনুষ্ঠিত হ'ব মটকৰচা সৰ্বানন্দ সিংহ দিৱস। বিপুল উৎসাহেৰে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে উদযাপন সমিতিয়ে। চাবুৱাত অনুষ্ঠিত হ'ব 223 সংখ্যক মটকৰচা সৰ্বানন্দ সিংহ দিৱস। অহা 24 আৰু 25 মে'ত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা এই দিৱসৰ বাবে চাবুৱাৰ চেতিয়াগাঁও সূৰ্যোদয় সংঘৰ খেলপথাৰত উৎসাহজনক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড় জিলা প্ৰশাসন, সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদ, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম মটক ছাত্ৰ সন্থা, মটক স্বায়ত্তশাসিত পৰিষদ, মটক ৰাজবংশ উন্নয়ন সমিতিৰ সহযোগত তথা চেতিয়া গাঁওবাসী ৰাইজৰ আতিথ্যত অনুষ্ঠিত হ'ব লগা 223 সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস উপলক্ষে প্ৰথম দিনাই সাংস্কৃতিক সন্ধ্যাৰ নিশাটিখৰিৰে জীপাল কৰিব কণ্ঠশিল্পী দিগন্ত গোহাঁই। 25 মে'ৰ দিনা ঐতিহাসিক ধুমধুমনি টিলাত নিৰ্মাণ হোৱা সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱে। সেইদিনাই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই সকলোকে আপ্লুত কৰিব। প্ৰণিধানযোগ্য যে অসমৰ ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ স্বাভিমান বেংগলোৰ ৰাজ্যৰ প্ৰতিষ্ঠাপক সৰ্বানন্দ সিংহৰ স্মৃতি বিজড়িত এই অনুষ্ঠানটোত উপস্থিত থাকিব অসম চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী তথা বিধায়ক। উক্ত অনুষ্ঠানত 20,000 লোকৰ সমাগম হোৱাৰ আশা কৰিছে আয়োজক সমিতিৰ বিষয়ববীয়াই। এইবাৰ আমি স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস 2023 সংখ্যক এই দিৱসটি আমি চেতিয়াগাঁও সূৰ্যোদয় সংঘৰ প্ৰাংগণত আমি অহা 24 আৰু 25 মে' তাৰিখে অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ লগতে সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ, মটক ছাত্ৰ সন্থা, মহিলা পৰিষদ, ৰাজবংশ উন্নয়ন সমিতি আৰু মটক স্বায়ত্তশাসিত পৰিষদৰ সহযোগত আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এইবাৰ স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ দিৱস পালন কৰিবলৈ আগবাঢ়িছোঁ। সেয়েহে আমি সকলোটি ৰাইজক, মটক জনগোষ্ঠীৰ লগতে অসমৰ ভিন্ন জাতি জনগোষ্ঠীসমূহ ৰাইজক আমাৰ এই অনুষ্ঠানটোত উপস্থিত থাকিবৰ বাবে আমি সাদৰে নিমন্ত্ৰণ কৰিছোঁ। আমি 24 তাৰিখে আমাৰ প্ৰথম দিনা কাৰ্যসূচী আমি আৰম্ভ কৰিম। কেওটি সংগঠনৰ তেখেতলোকৰ সভাপতি, সন্মানীয় সভাপতিসকলে নিজৰ নিজৰ পতাকা উত্তোলন কৰিব আৰু তাৰপিছতেই শ্বহীদ তৰ্পণ কৰিব সন্মানীয় কেওটি সংগঠনৰ সন্মানীয় সাধাৰণ সম্পাদকসকলে আৰু উদযাপন সমিতিসমূহ বিষয়ববীয়াই। তাৰপিছতে আমি আমাৰ মূল কাৰ্যসূচী আমি আগবাঢ়ি যাম। ভাগৱত পাঠ, আমাৰ যি পৰম্পৰা আছে, ভাগৱত পাঠ কৰা হ'ব। তাৰপিছত আমি কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ কিছু প্ৰতিযোগিতামূলক চিত্ৰাংকন প্ৰতিযোগিতা কৰি আদি কৰি আমি ৰচনা প্ৰতিযোগিতা এইবিলাক ৰখা হৈছে। আৰু গধূলিলৈ আমি আমাৰ মটক জনগোষ্ঠী, আমাৰ সুসন্তান, আমাৰ সকলোৱে জানে দিগন্ত গোহাঁই, তেখেতৰ গীতৰ শৰাই আগবঢ়াব। আৰু 25 তাৰিখে আমি আমাৰ স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ যি স্থায়ী মূৰ্তি, আমি আমাৰ যি ঐতিহাসিক যি ধুমধুমি টিলাৰ, তাতে মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱে শুভ উন্মোচন কৰিব। তাৰপিছতে আমাৰ বৰ্ণাঢ্য এটা সাংস্কৃতিক শোভাযাত্ৰা আছে। সেই শোভাযাত্ৰাত আমাৰ বিভিন্ন জাতি জনগোষ্ঠী লোকসকলে ইয়াত অংশগ্ৰহণ কৰিব। আৰু আমি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ আমি মটক অধ্যুষিত অঞ্চল যিহেতু আমি সকলো ৰাইজক উপস্থিত কামনা কৰিছোঁ। আৰু আমাৰ অসমৰ প্ৰতিখন জিলাৰ পৰা আমাৰ কেইবাখনো জিলাৰ পৰা আমাৰ মটক জনগোষ্ঠীৰ লোকসকল আহি উপস্থিত হ'ব। সেই হেতুকে আমি এই অনুষ্ঠানটোত আমাক সকলো ফালৰ পৰা সহায় সহযোগিতা আগবঢ়াবলৈ আৰু ইয়াত উপস্থিত থাকি আমাক দিহা পৰামৰ্শ দিবলৈ আমি সকলোকে আহ্বান কৰিছোঁ। আমাৰ ৰজা মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ 223তম মৃত্যু দিৱসৰ আমি ইয়াত চেতিয়াগাঁৱৰ হাতীয়ালি আঞ্চলিক গোটেই ৰাইজে মিলিজুলি অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। এই অনুষ্ঠানটো আমি অতি ধুমধামেৰে কৰিম। আমাৰ দুদিনীয়া কাৰ্যসূচী থাকিব 24 আৰু 25 তাৰিখে। 24 তাৰিখে আমাৰ
তেখেতৰ যিহেতু মৃত্যু দিৱস সেইদিনা আমি আমাৰ মটক জনগোষ্ঠীয় ধৰ্মীয় নিয়ম মতে আমি ভাগৱত পাঠ আৰু গায়ন বায়ন কৰা হ'ব। তাৰপিছত তেখেতক আমি স্মৃতিত বন্তি প্ৰজ্বলন কৰি 223 সংখ্যক বন্তি প্ৰজ্বলন কৰি তেখেতৰ আমি স্মৰণ কৰিম। আৰু নিশা সময়ত আমি তেওঁলোক এখন জনগোষ্ঠীয় সংগঠনবিলাকৰ মাজত আলোচনা আৰু সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত হ'ব। অহা 25 তাৰিখে আমাৰ যি স্থায়ী মূৰ্তি নিৰ্মাণ কৰা হৈছে ডুমডুমনি তীৰত, সেইটো আমাৰ সেই মূৰ্তিজনাৰ আমি উন্মোচন কৰা হ'ব। এই মূৰ্তিটো মূৰ্তিজনা উন্মোচন কৰিবৰ কাৰণে আহিব আমাৰ কেন্দ্ৰীয় মন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। আৰু সেই অনুষ্ঠানৰ পিছতে সেই স্থানৰ পৰা আমি এটা বাৰেৰহণীয়া আমি শোভাযাত্ৰা আৰম্ভ কৰিম। সেই শোভাযাত্ৰাটো আমাৰ ডিব্ৰুগড় জিলা মাননীয় জিলা আয়ুক্ত মহোদয় উদ্বোধন কৰিব। আৰু আমি সেই শোভাযাত্ৰাৰে আহি আমাৰ যি প্ৰস্তুতি স্থলী তাত আমি উপস্থিত হ'ম আৰু তাৰপিছতে আমাৰ মুকলি সভা আৰম্ভ হ'ব। এতিয়া কথা হ'ল আমি এই দিৱসৰ লগত সংগতি ৰাখি আমি বিভিন্ন প্ৰতিযোগিতাও আৰম্ভ কৰিছোঁ। অহা 24 তাৰিখে ৰাতিপুৱা আমি মাৰাথন দৌৰ প্ৰস্তুতি চলাইছোঁ স্কুলীয়া ল'ৰা ছোৱালীৰ মাজত। তাৰপিছতে আমি ৰচনা প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা লগতে ড্ৰয়িং প্ৰতিযোগিতাও আৰম্ভ কৰিম স্কুলীয়া ল'ৰা ছোৱালীৰ মাজত। ৰোগীসকলৰ বাবে ভাল খবৰ। এতিয়াৰে পৰা চাবুৱা আৰোগ্য হেল্থ কেয়াৰত উপলব্ধ হ'ল ফিজিঅ'থেৰাপি চিকিৎসা। লগতে প্ৰত্যেক মঙলবাৰ আৰু বৃহস্পতিবাৰে আৰোগ্য অপ্টিকেলত কৰা হয় চকুৰ চিকিৎসা। ডিঙিৰ বিষ, গন্ধলৰ বিষ, বাহুৰ বিষ আৰু কঁকালৰ বিষৰ পৰা আদি কৰি বহুকেইটা বিষৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকে কৰাব পাৰিব আৰোগ্য হেল্থ কেয়াৰত ফিজিঅ'থেৰাপি চিকিৎসা। লগতে প্ৰত্যেক মঙলবাৰ আৰু বৃহস্পতিবাৰে আৰোগ্য অপ্টিকেলত কৰা হয় চকুৰ চিকিৎসা। চিকিৎসাৰ বাবে আপোনালোকে যোগাযোগ কৰক 9387466593 নম্বৰত। ৰোগীসকলৰ বাবে ভাল খবৰ। চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা। চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে, চিটি স্কেন, আল্ট্ৰাছাউণ্ড, অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয়। লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব। স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব। লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্তৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায়। গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব। প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822455808 নম্বৰত। চাবুৱাবাসীৰ বাবে ভাল খবৰ। চাবুৱা নক্ষত্ৰ একাডেমীত মুকলি কৰা হ'ল চেছ প্ৰশিক্ষণ কেন্দ্ৰ। চাবুৱাৰ নক্ষত্ৰ একাডেমী স্থানত মুকলি কৰা হ'ল ব্ৰেইন ক্লাব চেছ একাডেমী নামেৰে এটা চেছ প্ৰশিক্ষণ কেন্দ্ৰ। ইয়াত সকলো বয়সৰ লোকে ল'ব পাৰিব প্ৰশিক্ষণ। ইতিমধ্যে বহুতো ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিকৰণ কৰিছে। আপোনালোকেও নামভৰ্তিকৰণ কৰিবলৈ আজিয়ে যোগাযোগ কৰক 9531287841 নম্বৰত নাইবা 6001445346 নম্বৰত।